Hello everyone. আপোনালোক সকলোকে মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে মা আৰু মই দুইগৰাকীয়ে স্বাগতম জনাইছো হয়নে মা আৰু আজি ভিডিঅ'টো এটা বিশেষ ভিডিঅ' হ'বলৈ গৈ আছে কিয়নো অহা কালিলৈ অৰ্থাৎ 7 নৱেম্বৰ আমাৰ এখেতৰ মানে মোৰ হাজবেণ্ডৰ জন্মদিন আৰু এবাৰ মাও আছে গতিকে বিশেষটো হ'বই আৰু আজিকালি মানে বাৰ্থডে বুলিলে ৰাতি 12 বজাৰ লগে লগে সকলোৱে উইশ কৰে আৰু কিবা এটা মানে আপোনজনৰ কাৰণে কিবা এটা কৰে আৰু হেটো দেখিবলৈ পোৱা যায় গতিকে ময়ো বহু সময় ভাবিলো কি কৰিম কি নকৰিম এতিয়া ভাবি পালো আৰু এতিয়াই কৈ নিদু আপোনালোকক কামে কাজে দেখাই দিম কিনো কৰিছো আৰু প্ৰিপাৰেচনটো কৰিবই লাগিব হে আৰু তাৰ পিছতে ভাত পানী বনাবলৈ আছে হয় না মা আৰু সকলোৰে পৰা আমি সদায় আশীৰ্বাদ বিচাৰো শুভকামনাবিলাক বিচাৰো আৰু সকলোৰে মৰমৰ যাতে আমাক কৰি ৰাখে হয় না মা হয় সবাই আশীৰ্বাদ দিয়ে ভালে দিনবিলাক যাবলে আৰু আমাৰ দুইটাৰে তেওঁকো আশীৰ্বাদ কৰিব যাতে তেওঁ কাম কাজবিলাক সদায় ভালকে চলি থাকে আৰু কাম কাজবিলাক হয় না মা হেতুৱে সবাই আশীৰ্বাদ দিলে আশীৰ্বাদ আৰু হে গতিকে চাই থাকক ভিডিঅ'টো একদম দেখা থাকিম আৰু ইমান ধামাকাও নহয় পিছে কিবা এটা বেলেগ কৰিবলৈ চেষ্টা কৰিম আৰু কেনেকুৱা পায় আপোনালোকে কমেন্টত জনাব গতিকে বলক কন্টিনিউ কৰি থাকো ভিডিঅ'টো ঠিক আছে হনে চাই থাকক বুলি Oh, no. আমাৰ বাৰ্থডে বয় কিবা হৈ গৈছে বোলে দুখ লাগি গৈছে হেনো বুঢ়া হৈ গৈ আছে কালিৰ পৰা মোক কৈ আছে 50 বছৰ সোমাব বোলে বুঢ়াই হলা মা হৌচালজনী বিয়া পাতিলে আপুনি কি হ'ব এতিয়া ৰাম আকৌ বোলে আজিকালি মানুহ 60 বছৰলৈকে থাকে 50 বছৰ গ'লেচোন 10 বছৰ আছে সঁচাকে 50 বছৰ হ'ল হেন দুখ কৰি আছে ন তা আজি খিনখিনো দেখিছো মানুহটো চিন্তাত পৰি আছে মই কি হৈছে তাৰপাহে বয়সটো বাঢ়ি গ'ল যে আকৌ ভয়ে খাইছে নি পিছুৱাই দিওঁ নি অকণমান ফটোকে মাৰি আছে আকৌ 50 হ'বনে সম্পূৰ্ণ হ'ল 50টো সম্পূৰ্ণ হ'ল মোক তেন্তে কেইবছৰ বিয়া পাতিলে আপুনি অ' মাই গড ইমান বুঢ়া মানুহটোলে বিয়া দিলে গজব বেজতি হে কেনেকুৱা লাগিছে এনে দেখা এনে প্লাষ্টিক সাৰ্জাৰী কৰিলে নিব 50 বছৰ বয়সত ইমান ধুনীয়া হয় ও মাই গড ধুনীয়া আছে দুখ কি হয় তেন্তে আপুনি কেল লোক কৈছে গৈ আছে ৰাম তাকে আৰু গৈ আছে হ'ব থাকিব আপুনি বাচি খাবা জাগি হুবা এইফালে আমাৰ মা ইমান বুঢ়া মানুহটোলে বিয়া দি দিলি 50 বছৰ হ'ল বুলি নিজে ভয় খাই আছে मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक মায়ে চোন আপোনাতকে হ'ব এতিয়া আৰু বাৰ্থডে বুলি আজি মই অকণমান আনকমনকে কিবা এটা কৰিব লৈছো এইখিনি চাওক কাজু আৰু ডাব নাৰিকল আফলে পটককে ওচৰ দোকানখনলৈ গৈ আনিলো আৰু আমুল তাজা এইটো 1 লিটাৰ তাৰপিছতে দুটা এভৰিডে পাউডাৰ গাখীৰ আৰু এফালে কিচমিচ আছে আৰু এফালে লৈছো মই চাউলখিনি ধুনীয়াকৈ ধুই ললো অকণমান এইটো কলা বৰা বুলি কয় যে তাৰ অকণমান নাম মাত্ৰ দেই মানে কালাৰৰ কাৰণে দিছো তাৰপিছতে কণজহা হাতৰ মুঠিয়ে মানে এমুঠি আৰু তাতকে বেছি দিয়া নাই ধুই মেলি ধুনীয়াকৈ অকণমান ঘি দি এনেকৈ মুৰিয়াই থৈ দিছো মানে ঘিত মুৰিয়াই থৈ দিছো আৰু তাৰপিছতে বনাম আনকমন কিবা এটা কৰিবলৈ গৈ আছো হয় না মা আনকমন বেলেগ কিবা এটা হয় নে বেলেগ আৰু মানে গম পাইছে হা বেলেগ কিবা এটা কৰিব গৈ আছো আপুনি দেখি আছে নি আকৌ দেখি আছে নাই দেখা বুলি ক'ব দেই
এখিলা তেজপাত এনেদৰে ভাঙি দিলোঁ তাৰপিছতে গাখীৰখিনি মানে উতল আহিবলৈ নিদিওঁ ইয়াত মই পানী অকল সেই 2টা 10 টকীয়া পেকেট গাখীৰ লগত মিলাবলৈ যিকণ পানী দিছোঁ আৰু আধা গ্লাছ মান দিছোঁ 1 গ্লাছো নাই দিয়া বাকি পুৰা গাখীৰেই আৰু গাখীৰতে বনাইছোঁ চাউল একেবাৰে কমকৈ লৈছোঁ এতিয়া মানে গাখীৰখিনি উতলাৰ মানে আগতেই অকণমান গৰম হওঁতে চাউলখিনি দি দিছোঁ তাৰপিছতহে উতলিবলৈ দিম বাকি কেনেকুৱা হয় আৰু আপোনালোকক আজি বাৰ্থডে বয়ে ক'ব টেষ্ট কৰি চাই থাকিব আৰু ভাল হ'বলৈ বুলি ভাবিয়ে বনাইছোঁ তেওঁৰ জন্মদিন বুলি মানে অকণমান বেলেগ কিবা এটা কৰিবলৈ চাইছোঁ আপোনালোকক বাৰু কম পাছে পৰে প্ৰথমে এইখিনি বনাই লওঁ যেহেতু পায়স গৰমে গৰমে খাই ভাল নালাগে তেতিয়াহে অকণমান ঠাণ্ডা হ'বগৈ ঠিক আছে চাই থাকিব আৰু পায়সৰ কাৰণে মানে মনোৰমা ঘিটো বেষ্ট হয় বহুত ধুনীয়া গোন্ধ এটা থাকে যে ইয়াতে বাৰু মিক্স কৰি লৈছিলোঁ এচামুচ দিয়া নাই তাতকৈ কমকৈ দি চাউলখিনি মিক্স কৰি লৈছিলোঁ আৰু এতিয়া মই ইয়াতে মানে এচামুচ দি দিম আৰু যাতে লাগি নধৰে আচলতে তলত কেতিয়াবা চাউলখিনি লাগি ধৰে যে সেইকাৰণে এতিয়া ঘি দি দিম এয়া আৰু ধুনীয়াকৈ এইখিনি ল' ফ্লেমত থৈ পিনি উতলিবলৈ দিম মাজে মাজে লৰাই থাকিম যিমান লৰোৱা হয় সিমানে খাবলৈ ভাল হয় আৰু আপোনালোকেতো জানেই ঠিক আছে এয়া ভাল হ'লে হয় আৰু দেই ভগৱান আৰু আমাৰ মা গ'ল টিভি চাবলৈ চাউণ্ডটো আহি থাকিব পাৰে জোন জ্বলে কপালত চাই আছে সেইখন বাৰু বৰ দুখ লগা এখন চিনেমা ভাল লাগে চাই মানে আমনি নালাগে আৰু এতিয়া ইয়াতে মই এচামুচ ঘি দি লৈছোঁ তাতে এইখিনি অকণমান ভাজি ল'ম আজি স্পেচিয়েলকৈ বনাইছোঁ স্পেচিয়েল ডে যিহেতু আৰু স্পেচিয়েল পাৰ্চনৰ স্পেচিয়েল ডে তাতে কিবা এটা ভালকৈ বনাবলৈ ট্ৰাই কৰিছোঁ এইখিনি অকণমান ঘি তেনেকৈ ভাজি ল'ম তাৰপিছতহে দিম মানে পায়স মানে উতলিয়া আছে আৰু এয়া অকণমান ভাজি ল'লোঁ ধুনীয়াকৈ মানে ভজা গোন্ধটো ওলোৱালৈকে ভাজি ল'লোঁ আৰু এতিয়া মই ইয়াতে দি দিওঁ এতিয়ালৈকে পিছে মই চেনি দিয়া নাই দেই চেনিটো আগতে দিলে মানে তলত অকণমান লাগি ধৰা নিচিনা হৈ যায় সেইকাৰণে অকণমান সিজি ল'বলৈ দিম চাউলখিনি তাৰপিছতহে দিম এয়া ড্ৰাই ফ্ৰুটছখিনি দি দিলোঁ আৰু শেষত মই অকণমান ইলাচি ব্যৱহাৰ কৰিম গোন্ধটো থাকি যাবৰ কাৰণে আগতে দি দিলে গোন্ধটো নাইকিয়াই হৈ যায় শেষত দিলে ভালকৈ থাকি যায় আৰু আজি এইটোত বনাইছোঁ দেই এইটো মানে এবাৰ দেখুৱাইছিলোঁ চাগে এটা সেট হয় সৰুৰ পৰা ডাঙৰলৈকে থাকে যে 4টামান পিচ থাকে আৰু এইটো মোক জানদাই গিফ্ট কৰিছিলে বাৰু বাকি এইটোত মানে বনাবও পাৰি তলত এই লেয়াৰটো আছে যে হেবুলিকে আৰু সদায় নহয় মানে সদায় ইউজ কৰিলেতো বেয়া হ'ব ইমান বেছি হেভিও নহয় তো এইটো আৰু আজি ভাবিলোঁ কি ইয়াতে বনাওচোন কম বস্তু বনাইছোঁ যিহেতু মানে সৰহকৈ বনোৱা বস্তুকেইটা আছে মানে য'ত ত'ত আকৌ এই পায়স বোলা বস্তুটো বনাব নোৱাৰি নহয় য'ত ত'ত বনালে ভাল নালাগে গতিকে এক্সট্ৰা কিবা এটা থাকিব লাগে ডাঙৰ আছে বাৰু ডাঙৰ সেইবিলাকত বনোৱা সেইবোৰ আছে কিন্তু সৰুকৈ যিহেতু আজি অকণমান বনাইছোঁ সৰু একো নাছিলে এইটোকে বোলো এইটোতে বনাওচোন দেখিবলৈ ইমান বেছি ধুনীয়া লাগিছে নহয় বনাওঁতে চাওকচোন একদম চাফা একদম প্ৰথমবাৰ বনাইছোঁ এইটোত কিবা এটা এয়া আৰু এয়া প্ৰায় হৈছেগৈ আৰু অলপ সময় পাছতে নমাই দিব পাৰিম আৰু এয়া ধুনীয়াকৈ সিজিছেই আৰু বেছি মানে শুকাই নিদিওঁ মানে গাখীৰখিনি বেছি শুকাবলৈ নিদিওঁ মানে ঠাণ্ডা হ'লেতো শুকাই যাব ন গাখীৰখিনি এতিয়া মানে বেছি শুকুৱাই দিলে আৰু বেছি শুকাই যাব তেতিয়া মানে অকণমান মানে পনীয়া ভাৱটো থাকিব লাগে গাখীৰক মানে বেছি ডাঠ হ'লে মই খাই ভাল নাপাওঁ আচলতে আৰু এতিয়া এয়া খুন্দি ল'লোঁ ইলাচি বাকলিবিলাক আঁতৰাই লৈছিলোঁ আৰু এতিয়া ইলাচি দি দিছোঁ ধুনীয়াকৈ গোন্ধ এটা আহিছে আৰু ল' ফ্লেমত থৈ অকণমান সিজিবলৈ ঢাকনখন দি দিছিলোঁ বাৰু আজি মই মানে হেতা লোৱা নাই দেই এই দীঘলীয়া চামুচখন লৈছোঁ এইখন পিছে আচাৰৰ চামুচ বুলি দোকানৰ পৰা আনিছিলোঁ আচাৰ উলিয়াবলৈ ভাল মানে দেই নামটো আচাৰ চামুচে আৰু এখনৰ গতিকে এইখনে লৰাবলৈ বহুত বেছি ভাল হৈছে এনেকৈ এনেকৈ ধুনীয়াকৈ হেতাখন হ'লে বেছি ডাঙৰ হৈ যায় আৰু এয়া এনেকৈ মানে ঘূৰাই ঘূৰাই এনেকৈ পুৰা এনেকৈ বনাইছোঁ নাই খাবলৈ মানে তেতিয়া বেছি টেষ্টি হয় হেতাখন ল'লে দিগদাৰী হৈ যায় আৰু সৰহকৈ বনালে বাৰু বেলেগ কথা এতিয়া যিহেতু কমকৈ বনাইছোঁ এইখনে মানে বহুত বেছিয়ে ভাল হৈছে মানে কামত আহিছে মানে এয়া দেখিছেনে একদম কালাৰ আহি গৈছে চাওক মই পিছে ইলাচি দিয়াৰ পাছত অকণমান আকৌ মনোৰমা ঘি দি দিলোঁ গোন্ধটো ধুনীয়াকৈ আহি থাকিবৰ কাৰণে এয়া হৈ গৈছে আৰু
সো পায়স বনাই মেলি ৰেডি কৰিলোঁ আচলতে কেক অনা হ'লে মানে কেক খুৱাই নহয় এনেই নষ্ট হৈ যায় আৰু সেই নষ্ট কৰিব বেয়া লাগে আৰু মানে আমাৰ এখেতেতো কেক ইমান বেছি ভালেই নাপায় এইবিলাক মানে মই যেতিয়া বা মই হওক বা মাহঁতে হওক কোনোবাই মানে নিজৰ হাতেৰে কিবা এটা বনাই দিলে সেইটো বেছি ভাল পায় গতিকে মই ভাবিলোঁ পটককৈ মনলৈ মানে আইডিয়াটো আহিলে গতিকে সেইটোকে বনাই দিলোঁ আৰু এতিয়া ৰেডি হৈ গ'ল বাকী তেওঁক একদম 12টা বজাত মুখ মিঠা কৰি দিম মুখ মিঠা কৰাই বুলি কয় যে সেই মুখ মিঠা কৰাই দিম আৰু মা আৰু মই বাকী পায়স বহুত ধুনীয়া হৈছে আমি মানে দেখিয়ে কৈছোঁ আৰু ধুনীয়া হৈছে বুলি তেওঁতো দেখিয়ে আছে আৰু এইবাৰ মানে ছাৰপ্ৰাইজ বুলি তেনেকুৱা একো নাই আচলতে তেনেকৈ ছাৰপ্ৰাইজ দিবলৈ মানে কেতিয়াবা আইডিয়াবিলাক নাহে আৰু দিয়ে থকা হয় মাজে মাজে এইবাৰ সেইকাৰণে ছাৰপ্ৰাইজ ৰখা নাই একো গতিকে আৰু কি হয় আপোনালোকক দেখাই থাকিম এতিয়া পটাপট মই ভাত পানীকেইটা বনাই ৰেডি কৰি লওঁ ভাত পানী খাই আজৰি সোনকালে হ'ব লাগিব কাৰণ 12টা বজাত একদম ধুনীয়াকৈ উইচ কৰিব লাগিব ষ্টেটাছ দিব লাগিব ফেচবুকত উইচ কৰিব লাগিব সেয়া নহয় আজিকালি মানে ইনষ্টাগ্ৰাম এইবিলাক চবতেতো দিবই লাগিব 12টা বজাৰ লগে লগে দিলেহে মানে মনটো শান্তি লাগে বাকী আৰু মই যি বনাইছোঁ নিজৰ হাতে অকণমান খুৱাইও দিব লাগিব গতিকে পটাপট ভাত বনাই মই আজৰি হৈ লওঁ তেন্তে তাৰপিছত একেবাৰে লগ পাম দেই 3 hours later আৰু কাপোৰটো চেঞ্জ কৰি ল'লোঁ যিহেতু ফটো এখন হ'লেও মাৰিব লাগিব তেতিয়াহে ভাল লাগিব গতিকে এতিয়া মই বাকী কেনেকৈ কি কৰোঁ অকণমান প্ৰস্তুতিটো চলাই লওঁ আৰু আপোনালোককতো দেখাই থাকিম কি কৰা হয় তেন্তে চাই থাকক আৰু 12টা বাজিব এতিয়া অকণমান টাইম আছে বেছি টাইমো নাই চ' 12টা বাজি গ'লে আৰু অকণমান টাইম আছে আৰু 12টা বাজিবই আৰু 5 মিনিটমানহে আছে মই এইখিনি ৰেডি কৰি লৈছোঁ ইয়াতে দি লওঁ ধুনীয়াকৈ কাঁহৰ বাতিটোতে ইয়া চাওক একদম মজা পায়স বনিলে খুব কম টাইমত হৈ গ'ল অকণমানকৈ এনেই ডেক'ৰেশ্যন কৰি লৈছোঁ মমক জ্বলাই দিছোঁ দেই এইকেইটা বৰ ধুনীয়া গোন্ধ অহা মম হয় ধুনীয়াকৈ একদম বটলকেইটাত ভৰাই দিছে অকণমান জ্বলাওঁ আকৌ থৈ দিওঁ একদম মমক জ্বলাই দিওঁ So ready, candle, আসলে মোৰ হাতৰ পায়স এতিয়া বাৰ্থডে বয়ে পায়সে খাব আৰু পায়সটো কাটিব নোৱাৰে না এনে কেণ্ডেল কেইটা দি দিছোঁ আৰু ভাল লাগে দেখিবলৈ এইফালে আহি গ'ল আমাৰ বাৰ্থডে বয় এইফালে আগত আছে পায়স আমি খুৱাই দিম বাৰু হেপী বাৰ্থডে 12টা বাজি গ'ল আকৌ এবাৰ হেপী বাৰ্থডে মাই ডিয়াৰ হাজবেণ্ড সদায় ভালে থাকক আৰু আপোনালোকেও সদায় আশীৰ্বাদ কৰিব আৰু তেওঁ সদায় ভালে থাকে হয় না মা হেপী বাৰ্থডে কৈ দিয়ক হেপী বাৰ্থডে ভালে থাকিলে হ'ল আৰু কেণ্ডেল নুমাই দিয়ক আৰু হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ আমি এবাৰ বেলেগকৈ চেলিব্ৰেট কৰিছোঁ সকলোৱে কেক কাটে কিন্তু মই একদম নিজৰ হাতেৰে বনাইছোঁ মানে আনৰ হাতেৰে বনোৱা কিয় হ'ম নিজৰ হাতেৰে বনোৱা খাম এয়া মই বনোৱা পায়স আপোনালোকেতো দেখিলেই হেপী বাৰ্থডে সদায় দিনবোৰ একদম মিঠা হওক আৰু মুখৰ মাতবোৰ সদায় মিঠা হওক সংগ্ৰাম নাইকিয়া হওক এতিয়া মায়ে খাব জোঁৱাইক মাহঁতে হ'ব নেকি মা দিবি বেছি আমাৰ মানে তিনিওটা ভিতৰত থিবৰ কাৰণে মোবাইলটো তাত ষ্টেণ্ডত লগাই লৈছোঁ যে মাহঁতে ayo kok kedong enggak sih aku sama sekali diung badan lagi kita coba lagi cake sobe je cake kota husband dok mau je apna cake no kota lo kiba akhir pesen ni apna mane kiba beya lise ekhini nabono holo kiba na koi dio ji holo moi je iman hepa hat banaisu cake tutke bhal hoise ne mo bonoatu ne cake hole bhal hoise নাই নাই কেকতকে ভাল হৈছে কেক খাই মনিয়ে লাগে বাৰ্থডে দায়িত্ব মই একো নাই লোৱা দেই কাৰণ মই নিজৰ বাবে এইবিলাক কৰি মই বৰ ভাল নাপাওঁ মানে আনৰ বাবে কৰিয়ে ভাল লাগে নিজৰ কাৰণে আৰু পায়সে বনালো আৰু মিঠা অকমান খাম আৰু মা আছে হনে মা তোমালোকেও খাইছো ভাল লাগিছে তোমালোকেও খাইছো
কেনেকুৱা আছে মা জাষ্ট কৈছো মোক একদম কমকে ইমান ধুনীয়া বনাইছো মই মিঠা মিঠা চব ধুনীয়া আৰু আপোনালোকক যেটা খাইছিলো অকণ ভাজি লৈছিলো কাজু চাজু সেইটো মানে সোৱাদটো বেলেগে হৈ গৈছে হে আৰু বাৰ্থডে বুলি তুমি কি চাউল দিছিলা মই দুটা চাউল দিছিলো এটা কলা এইটো কলা বৰাটো যে সেইটো অকণমান আৰু কালাৰটো আহিবৰ কাৰণে সেইকাৰণে ধুনীয়া কালাৰ এটাও আহিছে বাৰু বাকী ইটো কঞ্জহা দিছিলো অকণমান মানে অকল এমুঠি চাউল দিছিলো দেই গাখীৰ 1 লিটাৰ দিছিলো লিকুইড তাৰপৰা দুটা দিছিলো পেকেট গাখীৰ 10 টকীয়া আৰু চেনি অকল 3 চামুচ মানহে দিছো বেছি নাই দিয়া বেছি চেনি হলেও মানে ভাল নালাগে খাই আৰু সেয়া 12টালৈকে ৰৈ আছিলো আৰু প্ৰতিটো বছৰে এই দিনটোৰ কাৰণে ৰৈ থাকো তেওঁ যিদৰে মোৰ সেই দিনটোৰ কাৰণে ৰৈ থাকে আৰু মোৰ বাকী সেয়া ভাল লাগিছে আৰু এনেকে এটা মানে কি কম এতিয়া পৰিৱেশ এটা পাই কাৰণ ভাল নালাগিব কওক হে বৰ জাক জমকতাই মানে 12টা বজাত আমি হেৰি কৰা নাই আৰু পায়স বনালো আৰু বাৰ্থডে বুলি বিশেষ একো নাই দেই তেনেকৈ মানে চিম্পল কে আৰু দেই সিম্পল কে মানে কি এওঁ আগৰ পৰা কৈছিল যে বাৰ্থডে তেনেকে হেৰি নকৰো দেই এনেকে নকৰো কৈ আছিলে কিন্তু কি কব আৰু আছে আমাৰ জান্দা বৌ তেওঁলোকে মানে নেৰিলে আমি যামেই কৈ থাকিলে গতিকে সেয়া আৰু মাজতে অকণমান কিবা এটা খোৱা হ'ব আৰু মানে তেনেকে বাৰ্থডে পতা বুলি নহয় আৰু বাকী গিফ্ট মই আপোনালোকক এতিয়া নেদেখাও দেই অকণমান আপোনালোকক সাসপেন্সত থৈ দিছো এতিয়া মই গিফ্টটো নিলো কিন্তু পাৰ্কক পালো আৰু পাম বুলি ভাবিছিলো গিফ্টটো পালে আপোনাৰ ন আপুনিয়ে চইচ কৰিছে কিন্তু মই মানে সকলোকে পাছত দেখাম সকলোৱে যেতিয়া আহিব তেতিয়া তেওঁলোকৰ আগত দি ভাল লাগিব ন চবে কব কেনেকুৱা লাগিছে এতিয়াতো আমি দেখিলোৱে আগতে নিউতে সেয়া আৰু আকৌ এবাৰ একদম হেপী বাৰ্থডে আৰু প্ৰিয় মানুহজন সদায় সাপোৰ্ট কৰি যাব সেয়া আৰু আপোনালোকে সদায় আশীৰ্বাদ কৰিব আমি দুটা ভালে থাকিবলৈ আৰু মাহঁতৰ আশীৰ্বাদটো আছেই মোৰ মা দেউতা মানে এতিয়া আমাৰ দুজন দেউতা দুগৰাকী মা হল সেই মা দেউতাৰ আশীৰ্বাদবোৰতো সদায় থাকেই ল'ৰা ছোৱালীৰ কাৰণে গতিকে আপোনালোকৰ আশীৰ্বাদবোৰো সদায় লাগিব মৰমবোৰ সদায় লাগিব আমি যাতে সদায় আগবাঢ়ি যাব পাৰো আৰু ভালে কুশলে ৰাখিব একদম সুস্বাস্থ্যৰ গৰাকী কৰি তুলিব যাতে মোক সদায় সাপোৰ্ট কৰি যাব পাৰে ঠিক আছে দিয়ক আজিলে তেন্তে বাই বাই বহুত বেছি ভাল লাগিলে আৰু আপোনালোকেতো মোক বহুত ধুনীয়াকে উইশ কৰিব সেইকাৰণে মানে আগতীয়াকে আপোনালোকক সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ জনাইছো সকলোকে উইশ কৰিব আৰু সদায় হহুৱাই যাম বুলি ন ঠিক আছে বাৰু আজিলে বাই বাই একদম লগ পাম কাইলৈ দিনত আৰু কোন কোন আহে আপোনালোকে দেখি থাকিব একদম 12টা বজালৈকে বৰ হেপাহেৰে ৰৈ আছিলো হয় না মা একদম 12টালৈকে আমি ৰৈ আছো কেতিয়া 12টা বাজিব বাজিলে আৰু এতিয়া ঠিক আছে বাৰু বাই বাই কেনে পালে কমেন্টত জনাব আকৌ এবাৰ পায়স চামুচ খাই দিয়ক বাই বাই টুকি নাই মিঠা খাই দিওঁ বেয়া পাইছে নাপাব আপুনি মই কৈছিলো নাই আপুনি নাই দেখা ন মই বনোৱা কৈ দিয়ক মই দেখা নাছিলো বুলি ছোৱালীয়ে বনাব পাৰিছে নাই এক্সপাৰ্ট হৈ গ'লে নাই ছোৱালী ঠিক আছে তেন্তে বাই বাই বাৰ্থডে নিয়মকণ হৈ গ'ল আৰু বাৰ্থডে বয়ে ভাল পালেই হ'ল আৰুনো কি আৰু তাৰপিছতে আপোনালোককতো কৈছিলো আৰু 50 বছৰত ভৰি দিলেই হয় নে নহয় হয় হয় বুঢ়া বনাই পেলাইছে বেছিহে নহয় দেই 50 বছৰ নহয় কেইবছৰ যে কিমান বাৰু 50তকৈ বেছি নেকি মই কৈ দিছো শুনক মোৰ জন্ম হ'ল 7 নৱেম্বৰ 1999 এতিয়া আপোনালোকে হিচাপ কৰি লওক আজি দিনটো লগাই কিমান হ'ল তেনেহলে গম পাই যাব হিচাপ উলিয়াবলৈহে দিলে আপুনি আপোনালোকে এতিয়া হিচাপ উলিয়াব লাগিব আৰু জনাব কিন্তু আপোনালোকে হিচাপ উলিয়াই কোনে কোনে হিচাপ উলিয়াই কমেন্টত জনাব আৰু আমি কম হয়নে নহয় সেইটো হয় কাৰ কাৰ কাৰেক্ট আছে অংক কোনে কোনে কৰিব জানে ওলাব ন ঠিক আছে 50 কিন্তু নহয় ইমান বছৰ নাই হোৱা বাৰু আমি ধেমালিহে কৰি আছিলো আচলতে অকণমান ধেমালি কৰিও ভাল লাগে আৰু সেয়াই
আজি এওঁৰ বিশেষ দিন এওঁ যাতে আজি গোটেই দিনটো হাঁহি মুখে থাকিবলৈ পায় তাৰে চেষ্টা কৰিম আৰু গতিকে ভিডিঅ'টো বাই বাই দি আপোনালোকক আকৌ কৰিছোঁ এগেইন হেপী বাৰ্থডে টু ইউ মিষ্টাৰ গগৈ থ্যাংক ইউ ঠিক আছে একেবাৰে এবাৰ আসলি বাই 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 আমাৰ মা আছে মা আকৌ এবাৰ বাই বাই দি দিয়া আৰু বাই বাই আকৌ এবাৰ হেপী বাৰ্থডে জোৱাই বুলি হেপী বাৰ্থডে জোৱাই ভালে থাকা ভালকৈ থাকিবা সকলো কাম ন্যায় কৰি যাবা চলাই যাবা আমাৰ আশীৰ্বাদ সদায় আছে আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ কাৰণে নহয় জানো বাই বাই আৰু এবাৰ মোৰ মাজনী একদম লগতে আছে আৰু বহুত বেছি ভাল লাগিছে এতিয়া পংকজৰ বাৰ্থডেটো পুৱা পাই গৈছো ন পুৰা খামলি ন কি খুৱাই এতিয়া ন মা কাইলৈ পংকজা কি খুৱাই সেইটোৱে ঠিক আছে দিয়ক বাই বাই কাইলৈ লগ পাম দেই কাইলৈ লগ সাহস মৰম হৈ আছো কাষত থাকিম গোটেই জীৱন মোৰ সুখবোৰ আপোনাক দিলোঁ বিনিময়ে আপোনাৰ দুখবোৰ মই ল'লোঁ আপোনাৰ জীৱনৰ এই বিশেষ দিনৰ সোণালী ক্ষণত আপোনাৰ জীৱন উপচি পৰক অলেখ সুখ আৰু আনন্দৰে শুভ জন্মদিন প্ৰিয়জন মোৰ সোণ বহুত বেছি ভাল পোৱা আছে আপোনালৈ আৰু সদায় থাকিব মাথো মোৰ হাতখন ধৰি আগুৱাই যোৱাত সদায় আপুনি সহায় কৰিব লাগিব আৰু যেতিয়াই মোক বিচাৰিব আপোনাৰ মাইনাজনীক সদায় পাব